প্ৰথমটো খবৰ হৈতে আগবাঢ়িম খবৰ নলবাৰীৰ এটা ঘটনা চাঞ্চল্যৰ সৃষ্টিকাৰী ঘটনা নলবাৰী গংগাপুৰত ভয়ংকৰ ঘটনাটো ঘটিল দেওবাৰে ফুট গধূলিতে ৰাজপথত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হ'ল এহাল যুৱক যুৱতী আৰক্ষী আৰু স্থানীয় লোকে দুয়োকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ অৱস্থাতে মৃত্যু হয় যুৱকজনৰ নিহত যুৱকজন মাধুৰ্য বৰ্মন বিশেষ সম্প্ৰদায়ৰ দুই যুৱকে আহি আক্ৰমণ কৰিছিল মাধুৰ্য আৰু মৃদুস্মিতাক গুৰুতৰভাৱে আহত মৃদুস্মিতাৰ একাক নিশাই GMCHত ভৰ্তি কৰোৱা হয় মৃত মাধুৰ্য বৰ্মনৰ মাহীয়েকৰ ছোৱালী মৃদুস্মিতা গংগাপুৰলৈ মোমায়েকৰ ঘৰলৈ আলহী খাবলৈ আহিছিল সামতাৰ মাধুৰ্যই আৰু ভনীয়েকৰ হৈতে কিতাপ কিনিবলৈ স্কুটিৰে নলবাৰীলৈ গৈছিল মাধুৰ্য নলবাৰী চহৰৰ পৰা উভতাৰ বাটত সংঘটিত হৈছে এই ঘটনা আক্ৰমণৰ ঘটনা সংঘটিত হয় গংগাপুৰৰ দলঙৰ ওপৰতে দুয়োকে বাট আগচি ধৰে দুৰ্বৃত্তৰ দলে অপহৰণৰো চেষ্টা কৰিছিল যুৱতীগৰাকীক মাধুৰ্যই বাধা প্ৰদান কৰাত চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল দুৰ্বৃত্তই যুৱতীগৰাকীক উপৰ্যুপৰি ঘপিয়ালে আক্ৰমণকাৰীয়ে প্ৰেম প্ৰত্যাখ্যানৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে আৰক্ষীয়ে ইতিমধ্যে চিনাক্ত কৰিছে অপৰাধী এটাক তেজে তুমুৰলি হৈ পৰা মাধুৰ্যৰ কিছু সময়ৰ পিছতে মৃত্যু ঘটে চিকিৎসালয়লৈ নিয়াৰ বাটত মৃত্যু ঘটে আনহাতে যুৱতীগৰাকী তেওঁৰ আঘাতো যথেষ্ট গুৰুতৰ সংকটজনক অৱস্থাত যুৱতীগৰাকী বৰ্তমান GMCHত ভৰ্তি হৈ আছে আৰু অত্যন্ত শিহৰণকাৰী এটা ঘটনা দুজন যুৱকে আহি আগভেটি ধৰি এই যুৱক যুৱতী দুয়োগৰাকীকে আক্ৰমণ কৰিছিল সম্পৰ্কত এই দুয়োজন সম্পৰ্কীয় যুৱক যুৱতী ঘৰত মোমায়েকৰ ঘৰলৈ যুৱকজন আহিছিল মাহীয়েকৰ ছোৱালীৰ সৈতে স্কুটিৰে বজাৰলৈ গৈছিল আৰু নিহত হোৱা যুৱকজন মাধুৰ্য বৰ্মন অত্যন্ত ভয়ানক ধৰণৰে ঘপিয়াইছিলে আনকি যুৱতী গৰাকীকো ঘপিয়াইছিল দুৰ্বৃত্তই আৰু দুটাকৈ বিশেষ সম্প্ৰদায়ৰ যুৱকে দুৰ্বৃত্তই আহি আক্ৰমণ কৰিছিলে মাধুৰ্য আৰু মৃদুস্মিতা গুৰুতৰভাৱে আহত হোৱা মৃদুস্মিতা বৰ্তমান GMCHত ভৰ্তি হৈ আছে নিশাই মৃদুস্মিতা ডেকাক ভৰ্তি কৰোৱা হৈছিলে GMCHত মৃত মাধুৰ্য বৰ্মনৰ মাহীয়েকৰ ছোৱালী মৃদুস্মিতা গংগাপুৰলৈ মোমায়েকৰ ঘৰলৈ আলহী খাবলৈ আহিছিল সামতাৰ মাধুৰ্য আৰু ভদিয়াকৰ হৈতে কিতাপ কিনিবলৈ বুলি নলবাৰীলৈ ওলাই গৈছিল সেই কিতাপ কিনিবলৈ বুলি স্কুটিৰে ওলাই যোৱা নলবাৰী চহৰলৈ ওলাই যোৱাৰ পৰা যেতিয়া উভতি আছিল উভতাৰ বাটত এই ঘটনা গংগাপুৰৰ দলঙৰ ওপৰতে দুয়োকে ভেটি ধৰিছিলে বাট আগচি ধৰিছিলে দুৰ্বৃত্ত দুটাই এটা দুৰ্বৃত্ত ইতিমধ্যে চিনাক্ত হৈছে কিন্তু কৰাটো কেতিয়া হ'ব সেয়া প্ৰশ্ন এটা দুৰ্বৃত্তক চিনাক্ত কৰিছে ইতিমধ্যে আৰক্ষীয়ে প্ৰেম প্ৰত্যাখ্যানৰ বাবেও এই ঘটনা হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে একাংশ সন্দেহ কৰিছে আমি আমাৰ সাংবাদিক নলবাৰী সাংবাদিক কৈলাশ ডেকাৰ হৈতে সংযুক্ত হৈছে এই মুহূৰ্তত কৈলাশ শেহতীয়া আপডেট আপোনাৰ পৰা জানিবলৈ বিচাৰিছো দুৰ্বৃত্ত ধৰা পৰিছেনে নিশ্চিতভাৱে গীতাশ্ৰী চাওক কালি সন্ধিয়া প্ৰায় 7 বজাৰ পৰা 8 বজাৰ ভিতৰত নলবাৰী যি গংগাপুৰত যি চাঞ্চল্যকৰ ঘটনা আচলতে আৰু আমি যি বৰ্তমান স্থানত উপস্থিত আছো এয়া হৈছে আচলতে যুৱতীগৰাকীৰ বাসগৃহ আৰু এই বাসগৃহৰ কিছু নাতি দূৰত এখন দলঙৰ সমীপত আচলতে এই ঘটনাটো সংঘটিত হৈছিল দলংখনত হয়তো খাপ পিটিছিল দুই দুৰ্বৃত্ত আৰু এই দুৰ্বৃত্তই যেটো যুৱতীগৰাকী আৰু যুৱকগৰাকীয়ে নলবাৰীলৈ কিতাপ ক্ৰয়ৰ বাবে বা কিতাপ অনাৰ উদ্দেশ্যে গৈছিল আৰু তাৰ পৰা আহি থকা সময়ছোৱাতে নলবাৰী চহৰৰ পৰা ঘৰলৈ আহি থকা সময়ছোৱাতে সেই দলঙৰ সমীপতে এই ঘটনাটো সংঘটিত হৈছিল আৰু যেহেতু এই ঘটনা আচলতে প্ৰেমৰ ঘটনা বুলি চৰ্চা হৈছে আৰু প্ৰেমৰ ঘটনা বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে আৰু যেহেতু আমি এই মুহূৰ্তত যুৱতীগৰাকীৰ বাসগৃহত আছো আমি পোনে পোনে কথা জানিবলৈ চেষ্টা কৰিম আচলতে এই মুহূৰ্তত আছে আমি তেখেতসকলৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম আচলতে যি শিহৰণ কৰি চাঞ্চল্যকৰ ঘটনা আচলতে সমগ্ৰ অসমকে জোকাৰি যোৱা পৰিলক্ষিত হৈছে ঘৰৰ পৰা দুই যুৱক যুৱতী আচলতে যেতিয়া নলবাৰী চহৰলৈ বুলি গৈছিল চহৰৰ পৰা আহি থকা সময়ছোৱাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল অকণমান থিয় হলে ভাল হ'ব আপোনাৰ ওচৰলৈ হৈছে আপোনাৰ যিটো আত্মীয় আচলতে কি হৈছিল এই সমগ্ৰ ঘটনাটো যিহেতু বৰ্তমান মুহূৰ্তত এয়া এক লাভৰ প্ৰেমৰ ঘটনা বুলি চৰ্চিত হৈছে গোটেই ঘটনাটো কি হৈছিল গোটেই ঘটনাটো হ'ল এইটো আমি ক'ব লাগিলে এইটো লাভ বেয়া এই যিটো আশিক ল'ৰাটো সি তাৰমানে আশিক খান হ'ল আৰু এজন আছে আপোনাৰ কি আছিল নামটো হিতেশ আলী ইহঁত দুয়োজনে হিতেশ আলী এজন আমাৰ হিন্দু ছোৱালী ভাল পায় বৰ জুগুৰা কৰি আছে আৰু আপোনাৰ আশিক ই মানে আমাৰ এই মৃদু মুদ্ৰাক মানে এনেকুৱা হাৰাশাস্তি কৰিছে আজি ক্লাছ 9 পঢ়ি থকাৰ পৰাই
সি খালি তাক ভাল পাব লাগে, তাক ভাল পাব লাগে, এনেকৈ দম দিয়ে। যেতিয়া তাক লগ পাই তাক দম দিয়ে। এদিন আজি পোহৰ মাহত সেই মানে আছিকে আমাৰ ঘৰত আহিছে, ইহঁতৰ দুৰ্গা ঘৰত আহিছে। আহি সি চুৰি দেখাই মাকক, দুৰ্গা মাকক, বৰমাকক এনেকুৱা ধমকি দিছে। তাক উলিয়াই দিব লাগে, তাক লৈ যাব নহয়, তহঁতক মাৰিম। কিন্তু আমাৰ সিদিনা আমাৰ গাঁৱত কোনো মানুহ নাছিল, সেইকাৰণে সি হাৰি গ'ল। তাৰপিছত পুনৰ এই কথাটো আমি ভাবি আমি আলোচনা কৰিছিলোঁ যে আমি প্ৰশাসনক অৱগত কৰাটো ভাল আছিল। কিন্তু আমি ভাবিলোঁ যে সৰু ল'ৰা ছোৱালী এইবিলাক বাদ দিব আৰু পিছত মাক দেউতাক আহিল, মাক দেউতাকক মাতি আনি মাক দেউতাকৰ লগত আমি আলোচনা কৰিলোঁ। বুজাপাৰাত হয়, মাক দেউতাকে কৈছে আমাৰ ল'ৰা কোনোদিনে এইফালে আপোনালোকৰ ছোৱালীকো ফোন কৰিব নিদিব। কিন্তু হ'ব, সেনেকৈ চলি নেকি? এতিয়া আজি মাজতে কেইদিনমান 3 দিন 4 দিন আগৰ পৰা সি দম দি আছে তাক, তোক মই মাৰিম, কাটিম, তোক মই বলি দিম, এনেকুৱা আৰু। তাৰপিছত তাই কৈছে যে পাৰা যদি মোক বলি দিছে চাম, দম আছে যদি। আজি সেইটো বেলেগ কথা, সেইটো বাৰু লাভ দিয়া ধৰ জানো, সেইটো বেলেগ কথা। যিটো ল'ৰা মাধুৰ্য, তেওঁ নাতি ল'ৰা হয়, নিৰ্দোষ নাতি ছোৱালী, মাধুৰ্যক নিৰ্মমভাৱে মাৰিছে। এজনে ছোৱালী পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সংঘৰ সহকাৰী সম্পাদক লৈছে। অলপতে মোৰ মেছেজ পঠাইছিল, কিন্তু ককা মই সহকাৰী সম্পাদক হ'লো পশ্চিম নলবাৰী। কিন্তু ভাল কথা, ভাল লাগিছে। এনেকুৱা অমায়িক ল'ৰা, এনেকুৱা জেণ্টেল ল'ৰা, গলত মানে ধুই কাটি দিছে আৰু আপোনাৰ কাণৰ তলত সানিছে, পিছত খাইছে, ঘাঁহ দিছে নে সানি লিপি দিছে আৰু মাথাত বেয়াকে মাৰিছে। সি তাতে স্পট লগে লগে। কিন্তু ছোৱালীজনী কথা কোৱা নাই, তথাপি তাইক লৈ আমি মেডিকেল, এতিয়া বৰ্তমান তাই ICUত আছে। আৰু এই ক্ষেত্ৰত মই নিউজ 18 চেনেলৰ মাধ্যমত মই ৰাইজৰ হকে বা আমাৰ মানে যিটো ঘটনা হৈ গ'ল, এই ঘটনাটোত মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ ইউ বস্তিৰ স্থানীয় বিধায়ক মাননীয় আমাৰ সোণৰ মন বাতৰি ছাৰ, আপুনি মোক দেখা পালে ই পাব আপোনাৰ মই বৰ অন্তৰৰ মানুহ। গতিকে ছাৰ আমাক তাক ধৰি আনি প্ৰশাসনত ধৰি তাক এনকাউণ্টাৰ কৰি দিয়ক। আমি শান্তি পাম, সুখ পাম। মোৰ এইখিনিয়ে ক'বলগীয়া। ধন্যবাদ জনাইছো। আপোনাৰ ওচৰলৈ মাতৃগৰাকী আছে, নিশ্চিতভাৱে এই সময়ত শোকত আছে আৰু আপোনাৰ ওচৰলৈ আহিছো যিহেতু সমগ্ৰ ঘটনাটো বৰ্তমান সময়ছোৱাত প্ৰেমৰ ঘটনা বুলি চৰ্চিত হৈছে। আপুনি ইতিমধ্যে আপোনাৰ আত্মীয় ক'লে যে কিছুদিন আগতে পূৰ্বতে আপোনালোককো ভয় ভাবুকি দিছিল। কি হৈছিলে? ক্লাছ 9ৰ পৰাই তাক ডিষ্টাৰ্ব কৰি আছিল। আমাক কৈছিল কথাটো, আমিও সিমান হেৰি কৰা নাছিলো, সৰু ল'ৰা ছোৱালী তাহাঁতৰ। তাৰপিছত এনেকৈ থাকি মেট্ৰিক পাছ কৰিলাম। তাই কৰাৰ পিছত আমি বনগাঁৱত এডমিশ্যন দিলোঁ। এডমিশ্যন দিওঁতে সি বেলেগ কলেজত লৈছিল, তাই বনগাঁৱত লোৱা জানি সিও বনগাঁৱত লৈছিল। তাৰপিছত আমি পৰ্টেলৰ পৰা নাম কাটি আনি আৰু আমি যেতিয়া মোৰ ভাইটিৰ ছোৱালীয়ে খবৰ দিছে যে এনবিত চিট আছে 6টা, তাই এণ্ট্ৰেঞ্চ দিছে, যে এনবিত পাইছে। তাই কৈছে মা মই যে এনবিত থাকিম হোষ্টেলত, মই তাৰ পৰা আহিম হেৰি পাম আৰু সি মোক কোনো ধৰণৰ ডিষ্টাৰ্ব কৰিব নোৱাৰে। তেতিয়া আৰু মই তাতে থাকিম, মা তাতে থাকিল। তাই অলপতে বিজ্ঞান জ্যোতিৰ পৰা 10,000 টকা কিতাপ পাইছিল যে এইখিনি তাই বাইদেউকৰ লগত নলবাৰীত জ্যোতি প্ৰতিষ্ঠানত জমা দিব গৈছিল। মই কৈছিলো আজি ৰবিবাৰ বন্ধ থাকিব দোকান। সিৰ বাবুয়ে কৈছে, বান্ধৱীয়ে কৈছে নহয় মাহী মোৰ বাইদেউৰ ল'ৰাই নহয় মাই দোকান ফাঁচি পেলা খোলে। তাই পৰীক্ষা দিয়া কথা আছিল NDA আৰু এয়াৰফৰ্চৰ। সেইকাৰণে NCERT কিতাপখন লাগে জৰুৰীভাৱে। এটা পৰীক্ষা দিবই নোৱাৰিলে, তাই কিতাপখন নাই কাৰণে। সেইকাৰণে সিহঁতে তাইক লৈ গৈছিল মোৰ স্কুটিখন লৈ। তাৰপিছত মই ফোন কৰি আছো, ফুচকা খাইছি, আমি ফুচকা খাইছো, ম'ম' খাইছো, আমি যাই আছো। লাষ্টখন মই ভট্ট চকত পাইছো, আমি ভট্ট চক পাইছো, যাই আছো আমি। তাৰপিছত আৰু আমাক ফোন কৰিছে কোনোবাই, তাৰ পৰা এক্সিডেণ্ট হোৱা বুলি আমি ধৰি গৈছো চবেই। যাই মই মোৰ ছোৱালীক দেখাই নাই, মই বাবুকে দেখিছো আগতে। মই বাবুক দেখি মই মই ছোৱালীক চোৱাই নাই। তাইৰ কি হৈছে, তাইক কি কৈছে, তাই বোলে শুনামতে কৈছে তাৰ নামটো কৈছে একবাৰে ডাঙৰকে চিঞৰি। তাৰপিছত তাইৰ
আকৌ ক'ব পৰা নাই বৰ্তমান তাইকো সুস্থ ভেণ্টিলেশ্যনত থৈছে তাইক মই অমৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ কৰিছো এই বিচাৰখনত সোনকালে কৰি দিয়ক আৰু উচিত বিচাৰ কৰি দিয়ক ল'ৰা ছোৱালী যাতে শান্তি পাই দিও ভাইয়েকে কণীয়াৰে যাতে শান্তি পাই নিশ্চিতভাৱে শোকত ম্ৰিয়মান হৈ পৰিছে এই মুহূৰ্তত আৰু উল্লেখ কৰিব বিচাৰিছো যিগৰাকী আচলতে যি দুগৰাকী আচলতে যুৱকৰ নাম বৰ্তমান সময়ত পোহৰলৈ আহিছে আৰু বৰ্তমান যিহেতু আৰক্ষীয়ে এই সমগ্ৰ ঘটনাটো তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে সংৰক্ষিত তদন্ত আমি এই যুৱক দুজনৰ প্ৰসংগৰে আপোনাৰ ওচৰলৈ আহিম কিন্তু কিছু ভাষ্য আমি আগবঢ়াম প্ৰথমে এবাৰ দৰ্শকৰ বাবে সেই পৰ্বখিনি শেষ হোৱাৰ পিছত সিহঁতৰ ভাত পানী খাই উঠি 5টামান বজাত ইয়াৰ পৰা গৈছিল আৰু নলবাৰীলৈকে কিন্তু সিহঁত কেতিয়া উভতি আহিছে আমি গম পোৱা নাই আমি ঘৰত কামত ব্যস্ত হৈ আছোঁ মাধুৰ্য বৰ্মন ছোৱালীটোৰ নাম মৃদুমিত্ৰা ডেকা হয় তাৰপিছত আমি ঘৰত থাকোঁতে আমি ঘৰত ভাত পানী বনোৱাৰ কথা পাতি থাকোঁতে কোনোবা আমাক কৈছে বাবুৰ এক্সিডেণ্ট হৈছে আমি দৌৰি যাই দেখা পাইছোঁ বাবু আৰু পৃথিৱীত নাই মোৰ ভাগিন হয় ইয়াত আঘাতৰ চিন আছে বাবুৰ হয় দুইজনৰে ছোৱালীজনীৰ ইয়াত ল'ৰাজনৰ ইয়াত আৰু পিঠিত আছে চোলা তোলা ফাটি দিছে চোলা তোলা গোটেই ভাল আছে তেওঁ এখন স্কুটি চলাই আহিছিল নলবাৰীৰ পৰা আহি আছিল আহি এই ঘৰৰ পৰা অলপ দূৰত আৰু আমাৰ গংগাপুৰত প্ৰায় 300 মিটাৰ দূৰত আপোনাৰ আমি দেখাত মানে গাড়ীখন তেওঁৰ স্কুটিখন থিয় হৈ আছে যেনেকৈ আছিল তেনেকৈ আৰু আপোনাৰ কোনো ধৰণৰ গাড়ীত স্পট নাই কিন্তু তেওঁৰ আমি বডিত গোটেই তেজেৰে লুতুৰি পুতুৰি গতিকে আমি এই ঘটনাটো আচলতে এইটো আমি এটা পৰিকল্পনা হয়তো ঘটনা বুলি এটা আমি অনুমান কৰিছোঁ দেখিছো গাড়ীখন দেখাৰ পিছতো অলপ পিছতে সেইফালৰ পৰা মানুহ আহিছে তাৰপিছত এক্সিডেণ্ট হৈছে তাৰপিছত মই ওলাই আহিছো প্ৰথম দুৰ্ঘটনা বুলি সন্দেহ কৰিছিল কি গাড়ী আছিল স্কুটি এখন আহিছে তাৰপিছত যিগৰাকী যুৱতী সেই যুৱতীগৰাকীয়ে কৈছে কোনে হত্যাকাণ্ড কৰিছে তাৰপিছতো সেই তাতে তুলিব ধৰিছে তেতিয়া মই আহিলো আটা দিয়াতে তাহাঁতৰ ঘৰৰ মানুহ আহিছে মই তোমালোকৰ ঘৰৰ মানুহ চোৱাচোন পিছত হামটা মাৰি থৈছে মইনা কোনে আমাক হেৰি কৰা নাই এক্সিডেণ্ট কৰা নাই কিন্তু মাৰি থৈ গৈছে কোনে মাৰিছে কৈছিল নহয় নামটো কৈছে মই নামটো শুনা না আপুনি শুনা নাছিল নাম দুটা কৈছে ক'ত ক'ত আঘাত পাইছিল দেখিছেনে ইয়াতে হেৰিত ইয়াতে খায়া বুলি কৈছে আৰু ল'ৰাটোতো চাইৰো পিনে লেপিছে ছোৱালীটো দুইঠাতত বোলে সেইখিনি মই দেখিছো তাৰপিছত মই পানী আনি দিলো পানী আনি দি ঘৰৰ মানুহ আহিল আহোঁতে সিহঁতে আৰু গম পাইছে কোনে মাৰিছে ছোৱালীটো কৈছে আৰক্ষী তাৰে পিছতে আহিছে অলপ লেট হৈছে গোটেই ঘটনাটোত দুগৰাকী বিশেষ ইয়াৰে নহয় ল'ৰা দুটা ইয়াৰে নহয় আমাৰ ইয়াৰে অলপ দূৰৰ কালাগছিৰ বুলি কৈছে পূব কালাগছিৰ বুলি কৈছে মই সেইখিনিয়ে গম পাইছো গতিকে গোটেই ঘটনাটোক লৈ আপোনালোকে কি দাবী জনাব কাৰণ ল'ৰাটো বেছি নিৰ্দোষী তাক গেলি বেয়া লাগিছে একদম সৰু ল'ৰা পঢ়ি আছে সেইটোৱে মাকৰ ল'ৰা আছিল আজি মাকটো কেনেকৈ থাকিব ময়ো নোৱাৰো থাকিব একদম বেয়া লাগিছে আচলতে অতি দুখ লগা বিষয় যিজনী ছোৱালী এই ঘটনাটো কৰিলে তেওঁ মোৰ ছাত্ৰী আছিল আৰু অতি তীক্ষ্ণবান ছাত্ৰী আছিল বিভিন্ন প্ৰতিযোগিতামূলক সুনাম অৰ্জন কৰিছিল আমাৰ বিদ্যালয়ৰ পৰা গতিকে তেওঁলোকৰ এই ঘটনাটোত সঁচাকৈ আমাৰ অঞ্চলবাসী মৰ্মাহত হৈছে আৰু ইয়াৰ মানে উপযুক্ত শাস্তি দোষীক বিচাৰি উপযুক্ত শাস্তি দিয়াৰ কাৰণে চৰকাৰী পক্ষক বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ
অত্যন্ত শিহৰণকাৰী ঘটনা এটা কেনেকৈ এজন যুৱক মৃত্যুমুখত পৰিল কেনেকৈ যুৱকজনক ঘপিওৱা হ'ল কেনেকৈ হত্যা কৰা হ'ল আৰু সমান্তৰালকৈ যুৱতীগৰাকী বৰ্তমান জীৱন মৃত্যুৰে GMCHত যুঁজিছে এই মুহূৰ্তত নলবাৰীৰ পৰা আমাৰ সাংবাদিক কৈলাশ ডেকাৰ সৈতে পুনৰবাৰ সংযুক্ত হ'ম কৈলাশ অত্যন্ত শিহৰণকাৰী ঘটনা আৰু এই ঘটনাত এই যি দুটা দুৰ্বৃত্ত যিয়ে আহি আগভেটি ধৰি ঘপিয়াইছিল এই ভাতৃভগ্নীহালক সেই দুৰ্বৃত্ত দুটা ক'ত চিনাক্ত এটা কৰিছে আৰক্ষীয়ে ইতিমধ্যে নিশ্চিতভাৱে গীতাশ্ৰী চাওক ইতিমধ্যে পৰিয়ালৰ লোকে সমগ্ৰ যি ঘটনাৰ লগত জড়িত দুই দুৰ্বৃত্তৰ ইতিমধ্যে নাম প্ৰকাশ কৰিছে আৰু বিশেষ সম্প্ৰদায়ৰ দুই আচলতে যুৱকে এই যুৱক যুৱতীহালক আক্ৰমণ কৰিছিল আৰু মই পূৰ্বেও উল্লেখ কৰিছোঁ যে এই যিহেতু এইটো যুৱতীগৰাকীৰ ঘৰ ইয়াৰ পৰা কিছু নাতিদূৰত আচলতে এই ঘটনা সংঘটিত হৈছিল আৰু সেই নাতিদূৰত আচলতে এখন দলঙৰ সেই দুৰ্বৃত্তই খাপ পিটিছিল আৰু দলঙৰ কাষতে স্কুটি লৈ আহি থকা অৱস্থাত নলবাৰীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত যুৱক যুৱতীহালক আক্ৰমণ কৰিছিল আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে এয়া এক প্ৰেমজনিত ঘটনা বুলি তেওঁলোকৰ পৰিয়ালৰ লোকেও অৱগত কৰিছে আৰু এই ঘটনা আচলতে সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে নলবাৰীতো চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে আৰু উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু এই ঘটনাৰ লগত জড়িত দুই আচলতে ঘাতক দুৰ্বৃত্তৰ ইতিমধ্যে নাম প্ৰকাশ কৰিছে পৰিয়ালৰ লোক আৰু আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু নলবাৰীৰ নিশাই আচলতে মুকালমুৱাৰ আৰক্ষীয়ে এই স্থানত আহি উপস্থিত হৈ আচলতে তেওঁলোকৰ যি তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলেও আহি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বৰ্তমান দুই আচলতে যি ঘাতক পলাতক অৱস্থাত আছে আৰু পুনৰ উল্লেখ কৰিছোঁ যে যিগৰাকী আচলতে মাধুৰ্য বৰ্মন নামৰ এগৰাকী ছাত্ৰ নেতা আৰু সেই ছাত্ৰ নেতাগৰাকী পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক পদত আছিল আৰু যোৱাকালিৰ দিনটোত যদি ক'বলৈ যে যোৱাকালিৰ দিনটোত তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰিছিল সহকাৰী সাধাৰণ সম্পাদকৰ আৰু এইগৰাকী আচলতে ছাত্ৰ নেতা আৰু যিগৰাকী মেধাৱী ছাত্ৰীৰ আচলতে যি ঘটনা এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে যিয়ে নহওক আৰু এই ঘটনাত সমগ্ৰ আচলতে যি দুগৰাকী দোষী দুগৰাকীক শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে দাবী উত্থাপন যুৱক দুজনক পৰিয়ালৰ লোকে চিনি পাইছিল তেওঁলোকৰ পিতৃ মাতৃৰ সৈতেও পূৰ্বে কথা হৈছিলে আৰু বুজোৱা হৈছিলে সেইখিনি কথা ইয়াৰ পূৰ্বে আপুনি যেতিয়া কথা পাতিছিলে আমি গম পাইছিলোঁ এতিয়া সেই পিতৃ মাতৃহাল বা তেওঁলোকৰ পৰিয়ালক বা ক'ত আছে যুৱক দুজন কিবা তেনেকুৱা তথ্য কিবা আহিছে যিহেতু আত্মীয় উপস্থিত আছে মই পোনে পোনে কথাখিনি জানিবলৈ বিচাৰিম যিহেতু দুই দুৰ্বৃত্ত বৰ্তমানে পলাতক আছে তেওঁলোকৰ কিবা সূত্ৰ বা সন্ধান পোৱা গৈছে নেকি আপোনালোকক আৰক্ষীৰ তৰফৰ পৰা কিবা জনাইছে নেকি নমস্কাৰ এই ক্ষেত্ৰত আমাক এতিয়ালৈকে জনোৱা নাই আৰক্ষীৰ তৰফৰ পৰা জনা নাই কিন্তু আমি মানে মানুহৰ মুখে মুখে শুনিছোঁ যে সিহঁতৰ লোকেশ্যন পাইছে ক'ত আছে সেইটো লোকেশ্যন পাইছে ল'ৰাটোৰ মানে সেইখিনি আমি শুনিছোঁ তাত বাহিৰে বেলেগ শুনা নাই আৰু তাৰ বাকী বেলেগ শুনা নাই আমি গম পোৱা নাই কি আহ্বান জনাব গোটেই সমগ্ৰ ঘটনাটোত যি দুই দুৰ্বৃত্তক আটক কৰি কেনেধৰণৰ শাস্তি বিচাৰে এই ক্ষেত্ৰত আমি কি ক'ম মই মৃদু মুদ্ৰাৰ ককাক আৰু আমাৰ ল'ৰাটোৰ মই মোৰ তাৰো ককাই হওঁ কিন্তু আজি মই কালিৰ পৰা এনেকুৱা ভাঙি পৰিছোঁ আমি আমাৰ ক'ব লগা ভাষা নাই গতিকে মই মোৰ ফালৰ পৰাই আমাৰ গোটেই পৰিয়াল কথা সমূহ ৰাইজ আমাৰ গংগাপুৰবাসী ৰাইজ অৰ্থাৎ গোটেই অসমবাসী ৰাইজৰ হকে মই অনুৰোধ কৰিছোঁ যাতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ স্থানীয় বিধায়ক মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ছাৰ তিহ সমষ্টি তেখেতে মোক দেখা পালে চিনিয়ে পাব তেখেতৰ মই সহোদৰ ভাতৃৰ দৰে গতিকে মই টানি অনুৰোধ জনাইছোঁ যাতে দোষীক ধৰি কিনে বৃত্তান্তমূলক শাস্তি লৈ মাৰি দিয়ক আমি পুনৰ আহি আছোঁ আপোনাৰ ওচৰলৈ কৈলাশ প্ৰিয়ব্ৰত আমাৰ সৈতে সতীৰ্থ প্ৰিয়ব্ৰত গগৈ সংযুক্ত হৈছে GMCHৰ পৰা প্ৰিয়ব্ৰত অত্যন্ত সংকটজনক অৱস্থা বুলি গম পোৱা গৈছে যুৱতীগৰাকীৰ হয় গীতাশ্ৰী আপুনি ইতিমধ্যে জনাইছে বা আমাৰ জ্যেষ্ঠ সাংবাদিকসকলে ইতিমধ্যে গোটেই ঘটনাৰ বিষয়ে অৱগত কৰিছে আৰু যোৱা দেওবাৰে ফুট গধূলিতে যি ঘটনা সংঘটিত হ'ল তাৰ পাছত দুয়োকে নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু ইতিমধ্যে জনাইছে যে যিজন যুৱক আছিল যুৱকজনৰ তাতে ইতিমধ্যে মৃত্যু হৈছে গতিকে তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল মৃদুস্মিতা ডেকা যিগৰাকী 18 বছৰীয়া যুৱতী যিগৰাকীকে আচলতে দাৰে ওপৰ জুপৰি আক্ৰমণ কৰা হৈছিল যিগৰাকী যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে তেওঁ নিশা প্ৰায় 1 বজাত GMCHত অতি ততাতৈয়াকৈ ভৰ্তি কৰা হৈছিল যিহেতু তেওঁৰ
যথেষ্ট ৰক্তক্ষৰণ হৈছিল বুলি জানিব পৰা গৈছে যথেষ্ট আচলতে তেজ আক্ৰমণৰ ফলত যি আঘাত পাইছিল তাৰ ফলত তেজ গৈছিল তাৰ পাছতে আচলতে GMCHত ভৰ্তি কৰা হৈছে বৰ্তমান সময়তো তেওঁ GMCHত চিকিৎসা চলি আছে চিকিৎসকসকলে তেওঁৰ স্বাস্থ্যৰ অৱস্থা বুজ লৈ আছে তাৰ পাছতে আজি দিনৰ ভাগলৈ হয়তো চিকিৎসকসকলে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিব যিহেতু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে আনজন যিজন যুৱক আছিল যুৱকজনৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁ যথেষ্ট অধিক আঘাত পাইছিল আৰু সমান্তৰালভাৱে যুৱতীগৰাকীও কিন্তু আঘাত যথেষ্ট গুৰুতৰ গতিকে নিশাৰ ভিতৰতে তেওঁ ইয়ালৈ স্থানান্তৰ কৰিব লগা হৈছিল নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা গতিকে যদি চোৱা হয় তেন্তে যথেষ্ট ভয়ংকৰ আক্ৰমণ বুলি ক'ব লাগিব যথেষ্ট আচলতে লোমহৰ্ষক আক্ৰমণ যাৰ ফলত এজন যুৱকৰ মৃত্যু হৈছে ইতিমধ্যে আৰু যুৱতীগৰাকী আচলতে জীৱন মৃত্যুৰ সৈতে যুঁজ দিব লগা হৈছে গীতাশ্ৰী কোনো পৰিয়ালৰ লোকৰ সৈতে আপুনি কথা পাতিব পাৰিছে কোনো পৰিয়ালৰ লোক উপস্থিত আছে GMCHত হয় গীতাশ্ৰী যিহেতু বৰ্তমান সময়লৈকে তেওঁৰ চিকিৎসাজনিত কাৰণত পৰিয়ালৰ লোকসকল বাহিৰলৈ ওলাই অহা নাই আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছোঁ ইতিমধ্যে যিহেতু নিশাৰ ভাগতে তেওঁলোক আহি উপস্থিত হৈছে সমান্তৰালভাৱে ঘৰখনতে এক শোকাকুল পৰিৱেশ যিহেতু তাতো এনে এটা ঘটনা সংঘটিত হৈছে আৰক্ষীৰ লগতো বহুতো লোক গোটেই ঘটনাটোৰ বাবে জড়িত হৈ থাকিব লগা হৈছে গতিকে মৃদুস্মিতা ডেকাৰ লগতো কিছুসংখ্যক পৰিয়ালৰ লোক আছে বুলি জানিব পৰা হৈছে কিন্তু তেওঁলোকৰ সৈতে বৰ্তমান সময়তে কোনো সংযোগ স্থাপন কৰিব পৰা হোৱা নাই পৰৱৰ্তী সময়ত কিছু সময়ৰ পাছতে আমি চেষ্টা কৰিম তেওঁলোকৰ সৈতে আপুনি পাৰিলে কথা পাতিব বা কিমান তেওঁৰ স্বাস্থ্য উন্নতি হৈছে বা কি ধৰণৰ অৱস্থা সেইখিনি আমি জানিম পৰৱৰ্তী সময়ছোৱাত হয়তো চিকিৎসকে সবিস্তাৰে জনাব কিন্তু যি ধৰণৰ ঘটনা এই ভাতৃ ভগ্নীহালক কেনেকৈ ঘপিওৱা হৈছিলে সেই শিহৰণকাৰী বৰ্ণনা তাত দাঙি ধৰিছে যিয়ে দেখিছিলে আৰু সকলোৱে বিচাৰিছে যে দোষীৰ উচিত শাস্তি হওক কৈলাশ ডেকা আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ সকলোৱে এটাই কথা কৈছে যে দোষীয়ে শাস্তি পাওক নিশ্চিতভাৱে গীতাশ্ৰী চাওক যে এই ঘটনাৰ পিছতে প্ৰতিগৰাকী লোকে আচলতে এটাই দাবী কৰিছে যে যি দুগৰাকী আচলতে দুৰ্বৃত্তক উচিত শাস্তি প্ৰদান কৰক আৰু সেয়া সামাজিক মাধ্যমেই হওক বা এই অঞ্চলটোতে বা প্ৰতিগৰাকী লোকে আচলতে এই যি এই ঘটনাৰ পিছতে সকলোৱে দাবী উত্থাপন কৰিছে যে এই দুগৰাকীকৈ আচলতে যি দুৰ্বৃত্তগৰাকীক উচিত শাস্তি প্ৰদান কৰক ইতিমধ্যে আত্মীয়ই উল্লেখ কৰিছে যে এনকাউণ্টাৰ কৰক বা ফাঁচী পৰ্যন্ত দিয়াৰ কথা তেওঁলোকে আচলতে দাবী জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনোৱা পৰিলক্ষিত হৈছে কাৰণ মই পুনৰ উল্লেখ কৰিছোঁ যে প্ৰায় ফুট গধূলি 7 বজাৰ পৰা 8 বজাৰ ভিতৰত নলবাৰী চহৰৰ পৰা নিজ বাসগৃহলৈ আহি থকা সময়ছোৱাতে যুৱক যুৱতীহালে আৰু দুগৰাকী যিহেতু ভাতৃ ভগ্নী আছিল নিজৰ ঘৰলৈ বুলি আহিছিল আহি থকা সময়ছোৱাতে এই দুৰ্বৃত্তই ঘৰৰ পৰা নাতি দূৰত থকা এখন দলঙৰ সমীপত যি খাপ পিটি ৰৈছিল আৰু তাৰ পিছতে আচলতে স্কুটিৰে আহি থকা যুৱক যুৱতীহালক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল আৰু যাৰ প্ৰেক্ষিতত স্থিতাতে আচলতে নিহত হ'ব লগা হৈছিল মাধুৰ্য বৰ্মন নামৰ এগৰাকী ছাত্ৰ আৰু এই ছাত্ৰ নেতাগৰাকী আচলতে স্থিতাতে নিহত হৈছিল আৰু সমান্তৰালভাৱে যদি ক'বলৈ যায় যুৱতীগৰাকী আচলতে বিভিন্ন প্ৰান্তৰত তেওঁকো চকা অস্ত্ৰৰে আঘাত কৰিছিল আৰু চকা অস্ত্ৰৰ আঘাতত আচলতে গুৰুতৰভাৱে অসুস্থ হৈছে বৰ্তমান GMCHত জীৱন মৃত্যুৰ সৈতে যুঁজি থকা বুলি জানিব পৰা গৈছে আৰু যিহেতু এই সমগ্ৰ ঘটনা আচলতে সমগ্ৰ নলবাৰী নহয় বা সমগ্ৰ অসম জোকাৰি গৈছে কাৰণ নিজৰ বাসগৃহলৈ আহি থকা সময়ছোৱাত এনেদৰে দুৰ্বৃত্তই লক্ষ্য কৰি লৈছিল আৰু সেই দুৰ্বৃত্তৰ নাম ইতিমধ্যে যুৱতীগৰাকীয়ে কৈছিলে যে কোনে তেওঁলোকক এনেকৈ ঘপিয়াইছে কোনে তেওঁলোকক আক্ৰমণ কৰিছে নিশ্চিতভাৱে চাওক গীতাশ্ৰী যিহেতু সেই মুহূৰ্তত আচলতে যিটো সময়ত সেই ঘটনাটো সংঘটিত হৈছিল সেই ঘটনাটো সংঘটিত হোৱাৰ সময়ছোৱাতে যুৱতীগৰাকীৰ মুখৰ পৰা আচলতে সেই বিশেষ আচলতে সম্প্ৰদায়ৰ যুৱক যিগৰাকী আচলতে এই ঘটনা সংঘটিত কৰিছিল সেয়া নাম প্ৰকাশ কৰা বুলি ইতিমধ্যে মাতৃ অৱগত কৰিছে আৰু যিহেতু মাতৃ বৰ্তমান মুহূৰ্তত আচলতে শোকাকুল হৈছে তাৰ মাজতে যদি সম্ভৱ হয় মই কিছু কথা জানিবলৈ বিচাৰিম যিহেতু আপোনাৰ যেতিয়া যিগৰাকীক আপুনি লাগ পাইছিল আপোনাৰ কন্যাক লগ পাইছিল সেই সময়ছোৱাত এগৰাকী যুৱকৰ নাম লৈছিল আৰু সেই যুৱকগৰাকী এই ঘটনাৰ লগত জড়িত থকাৰ বুলি ইতিমধ্যে সকলোতে ওলাই পৰিছে কি ক'ব কি আহ্বান জনাব দুই ভাতৃ ভগ্নীক প্ৰহাৰ কৰি এটাকতো মাৰিয়ে পেলালেহি গতিকে মই এই নিউজ চেনেলৰ জৰিয়তে আমাৰ অসমৰ মহান মুখ্যমন্ত্ৰী মহোদয় ঘাটাই আহ্বান জনাম মহোদয় যাতে উচিত বিচাৰৰ তদন্ত কৰি থাক যাতে ফাঁচি দিয়ে মৃত্যুদণ্ড দিয়ে মোৰ মাতৃ হিচাপে মোৰ এইটোৱে অনুৰোধ ইয়াৰ পূৰ্বেও আপোনালোকৰ ঘৰত আহি ভয় ভাবুকি দিছিল বুলি জানিব পৰা গৈছে ইয়াৰ পূৰ্বেও সি আহি পুহৰ মাহত আহি সি মোক ৰাস্তাত লগ পাই মোক
চুৰি দেখাই মোক ধমকি দিছে মোৰ ছোৱালীটোক মাৰিব সেই ল'ৰা আসিফ খান নাম তাৰ মই নামটো এতিয়াহে গম পাইছোঁ মই চিনিও নাপাওঁ মাস্ক মাৰি আহিছিল মুখত মোক মাস্কখন খুলি সি মুখখন দেখাই দিছে কৈছে মই ৰজ মই কৈছোঁ কোন ৰজ মই চিনি নাপাওঁ কাক লাগে তোক মৃদুমুদ্ৰা ক'ত উলিয়াই আন ঘৰৰ পৰা মই বোলো মৃদুমুদ্ৰা নাই হোষ্টেলত আছে কাক মিছা কথা কৈছা তাৰমানে সি অনুসন্ধান লৈয়ে থাকে ঘৰত কেতিয়া আহে বন্ধ কেতিয়াই সি অনুসন্ধান লৈয়ে থাকে তাৰপিছত সি সেনেকৈ ভাবুকি দি গুচি গ'ল দেউতাক নাছিল ঘৰত বজাৰ কৰিব গৈছিল তাৰপিছত মই দেউতাকক ফোন কৰিলোঁ কৰাতে সি আৰু দেউতাক আহি নাপাওঁতে আৰু ৰিটাৰ্ণ আহিছে সি আহোঁতে তাৰপিছত মই হাল্লা লগাই দিছিলোঁ যে সি আহিছে তাক ধৰ তাৰপিছত তাকো নধৰিব নালাগ মোৰ গাড়ীখনৰ সি অলপ খুন কৰিছে পোহৰ মাহত হৈ জানুৱাৰীৰ মাহত হৈছিল এইটো কালিও মোৰ গাড়ীখনে লৈ গৈছিল দুয়ো ভাতৃ ভগ্নীয়ে কিতাপখিনি চেঞ্জ কৰাৰ কাৰণে বিজ্ঞান জ্যোতিৰ পৰা পোৱা কিতাপখিনি তাই NCERT বুকখন আনিব গৈছিল নলবাৰীক দুয়ো যাওঁতে মোৰ গাড়ীখনে লৈ গৈছিল আহি দুয়ো ঘৰৰ কাষতে দুয়োকে তাকতো মাৰিয়ে পেলাইছে এতিয়া মোৰ ছোৱালীটো শুনামতে তাই বহুত সংকটজনক অৱস্থাত আছে এতিয়া মই সেইকাৰণে আহ্বান জনাইছোঁ তাক অতি সোনকালে ধৰি তাৰ লগত আৰু এজন আছে বুলি তাই অচেতন হোৱাৰ আগতে কৈ গৈছে আসিফ খান আৰু সি আছিল হিতেশ সিও অন্য সম্প্ৰদায়ৰে ল'ৰা যদিও নামটো হিতেশ এনেকৈ তাৰমানে তাৰ হাতৰ পাৰ্টিয়ে আছে এনেকৈ হিন্দু ছোৱালীবিলাকক লাভজাহাদৰ পাছত পেলাব খোজে তাইক দম দিছে তোক মাৰিম কাটিম তাই কৈছে মোৰ গাল ল'ম একডাল ল'ৰাই চাত হয় স্কুলত পঢ়াৰ পৰাই ডিষ্টাৰ্ব দিছে তাইক তাৰ উৎপাতত মই এখন কলেজত এডমিশ্যন দি ৰ'ব নোৱাৰি আৰু তাই চিট থকাৰ কাৰণে JNBত বানে গৈছিল মই মেৰিট বেচিছত তাই চিট পাইছে তাতে এডমিশ্যন দিছোঁ তাই ভয়ত তাতে হোষ্টেলত আছিল তাৰ ভয়তে আমি আৰু প্ৰশাসনৰ ইমান হেৰি কৰা নাছিলোঁ অৱগত কৰা নাই কাৰণ আমিও বহুত দৰিদ্ৰ মানুহ কেছ খেলিলে ক'ত পাৰা ইমান পইচা পাম আমি সেইকাৰণে আমি ইমান সাহস কৰা নাই আৰু মাঘৰ বিহুৰ দিনাও সি ফোন কৰিছে তাহাঁতৰ মানুহে আমি ছোৱালীটোক কম বয়সত বিয়া দিব ওলাইছোঁ পুলিচ আহি আমাৰ ঘৰৰ উপস্থিত হৈছে মাক দেউতাকক সোধপোছ কৰিছে তাইক সোধপোছ কৰিছে ফোন নাম্বাৰ এটা দিছে তাৰপিছত আমাৰ সেইটো কাৰো ফোন নাম্বাৰে নহয় আমাৰ ৰিলেটিভৰো নহয় সেইটো তাৰপিছত পুলিচে কৈছে হ'ব আমি এনকুৱাৰী কৰিম এইটো নাম্বাৰৰ ওপৰত তাৰপিছত তেখেতসকলেও আকৌ খা খবৰ কৰা নাই আমিও কৰা নাই আমিও যোৱা নাই যুৱকজনে আপোনালোককো ভয় ভাবুকি দিয়ে হয় আমাকো দি আছিল চুৰি দেখাইছিল মাৰপিট কৰাৰ মাক বাপেকক মাতি আনিও আমি এইবিলাক কথা জনাই থৈছিলোঁ তাহাঁতে কৈছে এইফাল মই হ'ব নোৱাৰে আমাৰ ল'ৰাই আপোনালোকে নিশ্চিন্ত থাকক ছোৱালী নিশ্চিন্ত মানে থাকিব সেনেকৈ কৈ থৈ দিছে আমি আৰু কি ভয় কৰিম যিহেতু মাক দেউতাকে আমাক সাহস দিছে আমি এইবিলাক সেইকাৰণে আগবঢ়া নাছিলোঁ একোতে কেছ দিম বুলি আমি কৈছিলোঁ তাহাঁতে আমাক কৈছে হাতে ভৰি ধৰিছে নালাগে কেছ দিবা আপোনালোকে আমি কথা দিছোঁ ল'ৰা আমি ইফাল মই হ'ব নেদাম ক'ত ঘৰ যুৱকজনৰ কালাকুছিত বুলি শুনিছোঁ আৰু তাৰ মোমায়েক সম্পৰ্কীয় মোমায়েক একজনো আছিল আমাৰ ঘৰত দেউতাকৰ লগত একেলগে পঢ়ে মজাহাৰুল ইছলাম নাম তেখেতেও কৈছিল সি মোক একদিন লগ পাই কৈছিল তাইৰ ছোৱালীৰ বৰমাকক আৰু মোক লগ পাই কৈছিল মোক ভণ্টি বুলি মাতে মোৰ সৰু দাদাৰো সখী সি ভণ্টি চিন্তা কৰিব নালাগে তুমি সি কোৰাণত হাত থৈ কোৰাণ বুকত থৈ কৈছে মই তাইক আকৌ ক্ষতি নকৰোঁ মই একোৱেই নকৰোঁ তাইক মোৰ হেৰি নকৰোঁ তাইক ডিষ্টাৰ্ব নকৰোঁ তাই ভাল হওক পঢ়াক তাই পঢ়াত ভাল সি সেনেকৈ কৈছে সেইকাৰণে আমি নিশ্চিন্ত হৈ আছিলোঁ আমি জানা নাই সি যে ইমান এটা ষড়যন্ত্ৰ কৰি আছে তাইৰ লগত তাইও একো গম পোৱা নাই পালে নিশ্চয় আমাক ক'লে হয় আমাক কিছু কথা আগতে জনোৱাৰ কাৰণে আমি এইখিনি আগবাঢ়িছিলোঁ মাক দেউতাকৰ লগত সংযোগ কৰিছিলোঁ কি কৰিম আমাৰ এই কপালত দোষ গতিকে মোৰ কথা ক'ব পৰা সিমান নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু যুৱতীগৰাকী নিশ্চিতভাৱে সুস্থ হৈ উঠক আৰু আজি পুনৰ উল্লেখ কৰিছোঁ যি ঘটনা আচলতে সমগ্ৰ অঞ্চলজুৰি আচলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু বৰ্তমানে যিহেতু দুৰ্বৃত্ত পলাতক হৈ আছে আৰু দুৰ্বৃত্তক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে গীতাশ্ৰী হয় আৰক্ষীৰ নিজাববীয়াকৈ
আৰক্ষীক কিছু কিবা তেওঁলোকে জনাইছে আমি সেইখিনি আপোনাৰ ওচৰলৈ আহিম সেই প্ৰশ্নটো লৈ নলবাৰী আছু নেতাৰ 2 হত্যাকাৰীক চিনাক্ত কৰা হৈছে আৰক্ষী অৱস্থিতি লাভো কৰিছে 2 হত্যাকাৰীৰ আমি এই মুহূৰ্তত যি খবৰ লাভ কৰিছো আৰক্ষীৰ ফালৰ পৰা কিছু তথ্য অৰ্থাৎ আৰক্ষীয়ে জানিব পৰা মতে অৱস্থিতি লাভ কৰিছিল 2 হত্যাকাৰীৰ নলবাৰী আছু নেতাৰ 2 হত্যাকাৰীক চিনাক্ত কৰা হৈছে ৰোজ আলী আৰু হিতেশ আলী এই দুয়োজন হৈছে ৰোজ আলী আৰু হিতেশ আলী এই দুয়োজনে মাধুৰ্যক হত্যা কৰা সন্দেহ কৰা হৈছে পূব কালাকুচি গাঁৱত ঘৰ এই 2 হত্যাকাৰীৰ আৰু কৈলাশ পুনৰ আপোনাৰ ওচৰলৈ আহিছো হত্যাকাৰীৰ ইতিমধ্যে সন্ধানত কিমান দূৰ আগবাঢ়িছে আৰক্ষীৰ তদন্ত নিশ্চিতভাৱে গীতাশ্ৰী সমগ্ৰ ঘটনাটো নলবাৰী আৰক্ষী আচলতে প্ৰতিটো দিশ আচলতে তেওঁলোকে চালি জাৰি চোৱা পৰিলক্ষিত হৈছে আৰু নিশাৰ ভাগৰে পৰা আচলতে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে বুলি আমি জানিব পৰা গৈছে আৰু যেহেতু ঘটনাস্থলীত নিশাই আৰক্ষী উপস্থিত হৈছিল আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ লোক উপস্থিত হৈছিল আৰু আৰক্ষী লোকসকলে বৰ্তমান মুহূৰ্তত আচলতে যিহেতু পৰিয়ালৰ লোকে হওক বা আত্মীয়সকলে তেওঁলোকৰ যি আচলতে ঘাতক 2 হত্যাকাৰীৰ নাম ইতিমধ্যে উল্লেখ কৰিছে আৰু চিনাক্ত কৰাৰ পিছতে নলবাৰী আৰক্ষী উঠি পৰি লগা পৰিলক্ষিত হৈছে শীঘ্ৰে আৰক্ষীৰ জালত পৰিব 2 দুৰ্বৃত্ত আৰু বৰ্তমান মুহূৰ্তত নলবাৰী আৰক্ষীয়ে ক্ষিপ্ৰতাৰে সমগ্ৰ ঘটনাটো তদন্ত চলাই থকা পৰিলক্ষিত হৈছে গীতাশ্ৰী হয় ধন্যবাদ জ্ঞাপন কৰিছো কৈলাশ আমাক এইখিনি আপডেট আপুনি জনালে আৰু এই যুৱক যুৱতীক যি ধৰণে আক্ৰমণ কৰা হৈছিল যুৱকজনৰ ঠিতাতে মৃত্যু ঘটিল আৰু আছু নেতাৰ বা আছু সদস্যৰ এনেকৈ হত্যাৰ পিছতে জাগুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা হত্যাকাৰী শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী আছু সভাপতি উৎপল শৰ্মাৰ এই ঘটনাক আছুৱে সহজভাৱে মানি নলয় বুলি মন্তব্য কৰিছে উৎপল শৰ্মাই দোষী কঠোৰতম শাস্তি প্ৰদানৰ দাবী ছাত্ৰ সংগঠনটোৰ ন্যায় লাভ নকৰিলে তীব্ৰ আনকি প্ৰতিবাদৰো হুংকাৰ দিছে আছুৱে এখন স্কুটি চলাই আহিছিল নলবাৰীৰ পৰা আহি আছিল আহি এই ঘৰৰ পৰা অলপ দূৰত আৰু আমাৰ গংগাপুৰত প্ৰায় 300 মিটাৰ দূৰত আপোনাৰ আমি দেখাত মানে গাড়ীখন তেওঁৰ স্কুটিখন থিয় হৈ আছে যেনেকৈ আছিল তেনেকৈ আৰু আপোনাৰ কোনো ধৰণৰ গাড়ীত স্পট নাই কিন্তু তেওঁৰ আমি বডিত গোটেই তেজেৰে লুতুৰি পুতুৰি গতিকে আমি এই ঘটনাটো আচলতে এইটো আমি এটা পৰিকল্পনা হয়তো ঘটনা বুলি এটা আমি অনুমান কৰিছোঁ